সংযুক্ত মুছলিম জাগৰণ মঞ্চৰ উদ্যোগত বাঙালীপাৰাত সম্বৰ্ধনা অনুষ্ঠান আৰু শৈক্ষিক সজাগতা সভা আজি 19 মেত কনকলতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণ বাঙালীপাৰাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সংযুক্ত মুছলিম জাগৰণ মঞ্চৰ সভাপতি পৰহেজ আলীয়ে। ইয়াৰ পিছতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বৃক্ষৰোপণ কৰে। দিনৰ প্ৰায় 12 বজাত পৰহেজ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি কিষাণ কলেজ জালাহৰ সহযোগী অধ্যাপক ডক্টৰ দেৱান নজৰুল কাদিৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বাঙালীপাৰা, উপৰকটি, দেওচুঙা, ডোঙাৰগাঁও আৰু নাওবান্ধা ৰাজগাঁৱৰ মুঠ 75 গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক দিশত সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সভাত বিশিষ্ট অতিথি হিচাপে কটন বিশ্ববিদ্যালয়ৰ গেষ্ট ফেকাল্টি সমাজতত্ব বিভাগৰ ডক্টৰ শ্বাহিদুল ইছলামৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমি এই কনকলতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ভোলাজাৰ অঞ্চলৰ জাগৰণ মঞ্চ নামে যিটো আমি সংগঠন কৰিছোঁ, এই সংগঠনটোৰ নেতৃত্বত ABMSU, AMSU, গৰিয়ামৰীয়াকে আদি কৰি বিভিন্ন জাতীয় সংগঠনৰ সহযোগত এইবেলি 2024 চনৰ যিটো হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ এটা প্ৰগ্ৰেম লৈছিলোঁ। এই প্ৰগ্ৰেমত বাঙালীপাৰা, উপৰকটি, দেওচুঙা, ডোঙাৰগাঁও আৰু নাওবান্ধা এই 5টা ৰেভিনিউ ভিলেজৰ ছাত্ৰ ছাত্ৰী সৰ্বমুঠ 75 জন ছাত্ৰ ছাত্ৰীক আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। এই সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য আমাৰ এটাই, এই অঞ্চল কিছু বছৰ আগলৈকে শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা আছিলে। গতিকে এই অঞ্চলৰ ভিতৰত বিশেষকৈ আমাৰ মাইনৰিটি কমিউনিটিটো আৰু পিছপৰা। গতিকে আমাৰ কমিউনিটিটোক শিক্ষাৰ দিশত কিছু সজাগ আৰু আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি এই জাগৰণ মঞ্চই তাৰমানে অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক কিছু সজাগ কৰাৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিছোঁ আৰু ভৱিষ্যতে এই ব্যৱস্থাটো আমি আৰু কৰি যাম বুলি আশা ৰাখিছোঁ। ৰাইজে আমাক সহায় সহযোগ কৰিছে আৰু কৰিব। গতিকে ইয়াৰ জৰিয়তে আমি কিমান সফল হৈছোঁ এতিয়ালৈকে সেইটো আমি নিজে ক'ব নোৱাৰোঁ। ৰাইজে হয়তো এইটো বক্তব্য দিব বা ৰাইজে এইটো অনুধাৱন কৰিব আমাৰ কামটোত কিমান আমি সফল হৈছোঁ। গতিকে আমি এটাই আহ্বান জনাইছোঁ মিডিয়া পাৰ্চনৰ জৰিয়তে এই অঞ্চলত ভৱিষ্যত প্ৰজন্ম বা ভৱিষ্যতৰ যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে সকলো অভিভাৱিকাই শিক্ষাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰি সকলোৰে ছাত্ৰ ছাত্ৰীবিলাকক স্কুলত পঠোৱাৰ ব্যৱস্থা কৰে আৰু কোনো ক্ষেত্ৰতে যাতে স্কুল আদৰুৱা কৰি পঢ়াৰ বঞ্চিত নকৰে, সেইটো আমি মিডিয়া পাৰ্চনৰ জৰিয়তে আহ্বান ৰাখিছোঁ। হয়, আমি আজি ইয়াতে সংযুক্ত মুছলিম জাগৰণ মঞ্চ নামৰ যিখন আমাৰ মঞ্চ আছে, সেই মঞ্চৰ উদ্যোগত আৰু বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আমি এখন শৈক্ষিক সজাগতা সভাৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু আমাৰ মাজত উপস্থিত থাকিছিলে অতিথি হিচাপে বি কিষাণ কলেজৰ সন্মানীয় সহযোগী অধ্যাপক ডক্টৰ দেৱান নজৰুল কাদিৰ ডাঙৰীয়া আৰু কটন বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ গেষ্ট ফেকাল্টি তেখেত ডক্টৰ শ্বাহিদুল ইছলাম ডাঙৰীয়া, তেখেতসকলে উপস্থিত আছে। আমাৰ মূল উদ্দেশ্যটো হ'ল যে আমি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে অনুপ্ৰাণিত কৰিব পাৰোঁ বা উঠি অহা ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আমি দিহা পৰামৰ্শ আমি মানে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰোঁ, শিক্ষাৰ জৰিয়তে আমি সমাজখনক কেনেদৰে মানে ভালৰ ফালে লৈ যাব পাৰোঁ বা আমাৰ দেশখনত কেনেদৰে উন্নয়নৰ দিশত মানে লৈ যাব পাৰোঁ, সেই আমাৰ মূল উদ্দেশ্য। সংযুক্ত মুছলিম জাগৰণ মঞ্চৰ উদ্যোগত আজি এই ভোলাজাৰ অঞ্চলত যি শৈক্ষিক সজাগতা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান পাতিলে, এই উদ্যোগক মই শলাগ লৈছোঁ। বিশেষকৈ আমাৰ নতুন প্ৰজন্ম যিসকলে এইবাৰ
হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা পাছ কৰি তো তেখেতসকলক দিক নিৰ্দেশনা দিয়াৰ কাৰণে ভৱিষ্যতে তেওঁলোকে কেনেকুৱা ধৰণে শৈক্ষিক জগতত আগবাঢ়িব, কোনটো দিশত গ'লে কেনেকুৱা ধৰণে তেওঁলোকে জীৱনৰ সফলতা পাব, সেই কথাখিনিক বাট নিৰ্দেশনা দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে আগভাগ ল'ব লাগে। তো তেনেকুৱা ক্ষেত্ৰত জাগৰণ মঞ্চই যিটো উদ্যোগ লৈছে এইটো বৰ ভাল কথা হৈছে। মই আশা কৰিম যে সকলোৰে সহযোগিতাত আৰু প্ৰচেষ্টাত এই অঞ্চলৰ আমাৰ নতুন প্ৰজন্মসকলে তেওঁলোকৰ জীৱন যুঁজত জয়ী হ'ব পাৰিব, তেওঁলোকে জীৱনত সফলতা পাব পাৰিব। এই অঞ্চলৰ পৰা ডাক্তৰ, ইঞ্জিনিয়াৰ বা প্ৰতিষ্ঠিত ভাল মানুহ হোৱাৰ যিটো পৰিৱেশ ইয়াত আছে, তো এই আটাইখিনি পৰিৱেশক গঠনমূলকভাৱে গঢ় দি আমাৰ এই যি মঞ্চৰ উদ্যোগত আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ মঞ্চ উদ্যোগত আমাৰ এই অঞ্চলৰ নতুন প্ৰজন্ম আগুৱাই যাওক, এইখিনিয়ে মই কামনা কৰিছোঁ। ভাল লাগিছে আজি আহি আপোনালোকৰ ইয়াত। পালন কৰাৰ কাৰণে আগবাঢ়ি গৈছে, ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰত দায়িত্ব ল'ব বুলি আপুনি ভাষণ কৰিছে, কি ক'ব? কি হয়, মানে আমি আমাৰ দেশৰ নতুন প্ৰজন্মসকলক বিভিন্ন দিশত আগুৱাই লৈ যোৱাৰ কাৰণে আমি সদায় চেষ্টা চলাওঁ। ছাবলাইম একাডেমি নামৰ এখন অনুষ্ঠান আমাৰ হাউলিত আছে, মই তাৰে প্ৰতিষ্ঠাপক হয়। আৰু আমি আমাৰ সমাজৰ মেধাৱী আৰু দুখীয়া ল'ৰা ছোৱালী যিসকল আছে, তো তেওঁলোকক আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই, আৰ্থিক সহযোগিতা আগবঢ়াইও তেওঁলোকৰ পঢ়া পাতিৰ দায়িত্ব লওঁ। এইটো আমি আগৰ পৰা লৈ আহিছোঁ আৰু আজিও মই ঘোষণা কৰিছোঁ এই অঞ্চলৰ পৰা যদি তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তো তেখেতসকলৰ দায়িত্ব আমি ল'ম, কথাখিনি আমি কৈছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।